তই যিটো মন্তব্য দিছ তই সেই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে? কাৰণ তোৰ জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদিয়া কোন। এতিয়া সুধিব বিচাৰিছো জুবিন গাৰ্গ 21 বছৰ বয়সত তই কি কৈছ? তই জুবিন গাৰ্গক চিনি নাপাৱ, 100% চিনি নাপাৱ ন? তই ৰাজীৱ সদিয়াৰ কথা কৈছ, ৰাজীৱ দাৰ কথা কৈছ হয়নে? ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন, কি কি গান শুনিছ ৰাজীৱ দাৰ? তই যিটো মন্তব্য দিছ তই সেই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে? কাৰণ তোৰ দেউতাৰ বয়সৰ এইটো মানুহ। জাতীয়তাবাদৰ নামত তোৰ এটিটিউড যোনটো এটিটিউডটো চেঞ্জ কৰি তোক মই কি কৈ আছো শুনা, তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি। তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই। সন্মান দেখিছো, তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে। জুবিনক লৈ ফেচবুকত বিতৰ্ক, জুবিনক লৈ কথা বতৰা এইবিলাক আমি কৰিব নালাগে, কাৰণ আমি কোনেও জুবিন গাৰ্গ হ'ব নোৱাৰো। জুবিনৰ যিটো কোৱালিটি আছে, জুবিনৰ যিটো গুণ আছে, সেইটোতো আমি সমকক্ষ হ'ব নোৱাৰো। সেইকাৰণে বিতৰ্কৰ পৰা জুবিনক দূৰত ৰাখি আমি অসমৰ কলা সংস্কৃতি সাধনাত বোলছবি জগতত জুবিনক দেখা পাব লাগে। তেওঁ বহুত ওপৰলৈ যাব লাগে, অসম মাতৃৰ বাবে সুনাম কঢ়িয়াই দিব লাগে।